নমস্কাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনাক স্বাগতম। আপুনি চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2019 চনৰ ফেব্ৰুৱাৰী 6 তাৰিখ আৰু অসমীয়া 1940 শকৰ মাঘ মাহৰ 22 তাৰিখ বুধবাৰ। শুক্লপক্ষ দ্বিতীয়া তিথি, ধনিষ্ঠা নক্ষত্ৰ। ধনিষ্ঠা নক্ষত্ৰ পুৱা প্ৰায় 8 বজালৈ আছে আৰু তাৰ পিছত নক্ষত্ৰ শতভিষা। বৰিয়ান যুগ পুৱা প্ৰায় 9 বজালৈ থাকিব, তাৰ পাছত পৰীখ যুগ বালৱকৰণ। আজি জন্ম হোৱা জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ আৰু কুম্ভীৰৰ অস্থি। অগ্নি যুগ পুৱা প্ৰায় 8 বজাৰ পিছত কুম্ভ ৰাশি, মানৱ অস্থি। আদ্যা ঋতু হলে শুভগা যুগ পুৱা 8 বজাৰ পিছত দুৰ্ভগা যুগ হ'ব। যাত্ৰাত উত্তৰ দিশৰ বাহিৰে আন দিশত শুভ। আজি বিভিন্ন শুভ কৰ্মৰ বাবে অতি শুভ দিন। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো এতিয়াও যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক। ইয়াৰ ছাবস্ক্ৰিপশ্যন সম্পূৰ্ণ ফ্ৰী। এতিয়া আহক আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ দৈনিক ৰাশিফল। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব। ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়, মনোবাঞ্ছা সিদ্ধি। বিদ্যাৰ্থীৰ গতানুগতিক, অৰ্থ লাভ, বন্ধুৰ সংগত আনন্দ, শুভ কৰ্মত অংশগ্ৰহণ। কৰ্মপ্ৰাৰ্থীৰ মনোবাঞ্ছা সিদ্ধিৰ যুগ, সম্ভৱস্থলত কৰ্মপ্ৰাপ্তি। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। শুভ কৰ্মত অংশগ্ৰহণ, বাঞ্ছিত দ্ৰব্য লাভৰ যোগ। পাৰিবাৰিক পৰিৱেশত বিভিন্ন উৎসৰ পৰা অৰ্থ লাভ, সুখ বৃদ্ধি। ব্যৱসায়ত পৰিশ্ৰম বৃদ্ধি, উপাৰ্জনত আনন্দ, ব্যয়াধিক্য যোগ। কৰ্মচাৰীৰ অৰ্থ আৰু সন্মান লাভ, যশস্যা বৃদ্ধি। আজিৰ শুভ ৰং কমলা, শুভ সংখ্যা 1 আৰু 8 সংখ্যা অশুভ। আজি বৃষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত কৰ্মোন্নতি থাকিব, কিন্তু দুৰ্বলতাও থাকিব। যিকোনো আঘাতৰ পৰাও সাৱধান হোৱা উচিত। ধৰ্মীয় কৰ্ম আৰু সম্পদ লাভ। বিদ্যাৰ্থীৰ উন্নত দিন, শুভ অনুষ্ঠানত অংশগ্ৰহণ আৰু বন্ধুৰ সংগত আনন্দ, কৃতকাৰ্যতা লাভ। কৰ্মপ্ৰাৰ্থীৰ বাঞ্ছা সিদ্ধি, সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়, বাঞ্ছিত দ্ৰব্য আৰু অৰ্থ লাভ। প্ৰেমৰ পৰিৱেশ উন্নত আৰু আনন্দ থাকিব। প্ৰিয় বন্ধুৰ সংগ লাভ আৰু শুভ কৰ্মত যোগদান। পাৰিবাৰিকত সুখ, বাঞ্ছিত সম্পদ লাভত আনন্দ, ৰাজপূজা। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, অনাদায় ধনৰ আদায় প্ৰাপ্তিৰ যুগ। কৰ্মচাৰী পৰিৱেশত ব্যস্ততা থাকিব, স্থান আৰু সন্মান আৰু অৰ্থ লাভ। আজি শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 9 সংখ্যা অশুভ। আজি মিথুন ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত যিকোনো আঘাতৰ আশংকা দেখা পোৱা যায়। ধন আৰু সম্পত্তি লাভ, অশুভ সংবাদ লাভ আৰু ৰাজভয়। বিদ্যাৰ্থীৰ গতানুগতিক, স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। বিভিন্ন ক্ষেত্ৰত অকৃতকাৰ্যতাত দুখ। কৰ্মপ্ৰাৰ্থীৰ বন্ধুৰ শত্ৰুতাৰ পৰা সাৱধান হোৱা উচিত। বিভিন্ন শুভ যোগাযোগ লাভৰ যোগ, আশা বৃদ্ধি। প্ৰেমৰ পৰিৱেশ অনুন্নত, চিন্তা বৃদ্ধি আৰু দুখ। পাৰিবাৰিকত নানা কাৰণত ব্যয় বৃদ্ধি। অৰ্থ চিন্তা বৃদ্ধি, সামাজিক কৰ্মত অপবাদ লাভৰ যোগ, অশুভ সংবাদ লাভ, বাঞ্ছিত সম্পত্তি লাভৰ যোগো বিদ্যমান। ব্যৱসায়ত উপাৰ্জন থাকিলেও মনোবাঞ্ছিত হোৱাৰ আশা ক্ষীণ, অযথা পৰিশ্ৰম, শত্ৰু বৃদ্ধি। কৰ্মচাৰী ধন লাভ, ব্যস্ততা, ভ্ৰমণ স্থগিত, বুদ্ধিহানি, প্ৰবঞ্চিত হোৱাৰ যোগো দেখা যায়। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 1 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিৰ স্বাস্থ্যত জ্বৰ, চৰ্দি আৰু উদৰ ৰোগৰ প্ৰাধান্যতা দেখা যায়। স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়, সামাজিক কৰ্মত অশান্তি বৃদ্ধি। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশত ক্ৰমোন্নতি থাকিব, কিন্তু প্ৰতিযোগিতামূলক ক্ষেত্ৰত কৃতকাৰ্যতা হ্ৰাস। কৰ্মপ্ৰাৰ্থীৰ নানা শুভ যোগাযোগ লাভ, সম্ভৱস্থলত মনোবাঞ্ছা সিদ্ধি, অৰ্থ লাভত আনন্দ। প্ৰেমৰ পৰিৱেশ অনুন্নত, অযথা চিন্তা বৃদ্ধি, ব্যয়াধিক্য যোগ। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব, সামাজিক কৰ্মত ব্যস্ততা আৰু শত্ৰুৰ অশান্তি অনুভৱ, খ্যাতি লাভ। ব্যৱসায়ত ক্ৰমোন্নতি, বিভিন্ন উৎসৰ পৰা ধন লাভ, সফলতা প্ৰাপ্তি, সুখ। কৰ্মচাৰী উন্নত দিন, অৰ্থপ্ৰাপ্তি আৰু পুৰণা বন্ধুৰ সংগপ্ৰাপ্তিৰ যুগ। আজি শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 6 সংখ্যা অশুভ। আজি সিংহ ৰাশিৰ স্বাস্থ্যত যিকোনো আঘাতৰ আশংকা দেখা যায়। পুণ্যকৰ্মত অৰ্থ ব্যয়, বিভিন্ন ক্ষেত্ৰত অৰ্থৰ নাটনি অনুভৱ, সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি।
বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশ অনুন্নত, নানা ক্ষেত্ৰত অকৃতকাৰ্যতা আৰু দুখ প্ৰাপ্তি। কৰ্মপ্ৰাৰ্থীৰ আশাভংগ, দুখ আৰু হতাশা, অশুভ সংবাদ লাভ, অবাবত অৰ্থ ব্যয়। প্ৰেমৰ পৰিৱেশ উন্নত, সুবন্ধু লাভ, আশা বৃদ্ধি। পাৰিবাৰিকত অতিথিৰ আগমনত আনন্দ, মনোবাঞ্ছা সিদ্ধি, ভ্ৰমণ যোগ। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, চিন্তা বৃদ্ধি, নানা ক্ষেত্ৰত অৰ্থৰ নাটনি অনুভৱ, নতুন শুভ যোগাযোগ লাভ। কৰ্মচাৰী অৰ্থ, বন্ধু আদি নানা লাভ, সিংহ ৰাশিৰ জাতিকাৰ পৰিশ্ৰম বৃদ্ধি আৰু অৰ্থ লাভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 9 সংখ্যা অশুভ। আজি কন্যা ৰাশিৰ স্বাস্থ্যত যিকোনো আঘাতৰ সমস্যা দেখা যায়, কোনো বাঞ্ছিত দ্ৰব্য লাভৰ যোগ। বিদ্যাৰ্থীৰ পৰিৱেশত কৰ্মোন্নতি থাকিব, স্থান আৰু সন্মান লাভৰ যোগ আছে, যশস্যা বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বাঞ্ছা পূৰণৰ যোগ, সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিত আনন্দও থাকিব, শুভ কৰ্মত অংশগ্ৰহণ আৰু অৰ্থ ব্যয়। প্ৰেমত অবাবত মতানৈক্যৰ যোগ, দুখ, চিন্তা বৃদ্ধি, বাঞ্ছা সিদ্ধিৰ যোগো বিদ্যমান। পাৰিবাৰিকত সুখ, বিভিন্ন উৎসৰ পৰা অৰ্থ লাভ, ৰাজ সাহায্য লাভৰ সংবাদ প্ৰাপ্তি। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, পৰিশ্ৰমৰ সফলতাত আনন্দ, কৰ্মচাৰীৰ অৰ্থ লাভ, পৰিৱেশত ব্যস্ততা থাকিব। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 1 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, সামাজিক কৰ্মত অশান্তি, ৰাজভয়, ভ্ৰমণত কষ্ট। বিদ্যাৰ্থীৰ অকৃতকাৰ্যতাত দুখ, বন্ধুহানি, অবাবত ব্যয় অধিক। কৰ্মপ্ৰাৰ্থীৰ দুখ, হতাশা বৃদ্ধি, বিষয়াৰ লগত মতানৈক্যৰ যোগ, নতুন আঁচনি গ্ৰহণৰ যোগ, ভ্ৰমণ। প্ৰেমত কৰ্মোন্নতি হ্ৰাস, প্ৰতিশ্ৰুতি ভংগত দুখ প্ৰাপ্তি, দিনৰ শেষৰ ফালে সামান্য উন্নতি আশা কৰিব পাৰি। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, নানা উৎসৰ পৰা অৰ্থ লাভ, অশুভ সংবাদত দুখ। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, চিন্তা বৃদ্ধি, নতুন আঁচনি গ্ৰহণ, কৰ্মচাৰী অৰ্থ লাভ আৰু ভ্ৰমণ যোগ। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 7 সংখ্যা অশুভ। আজি বৃশ্চিক ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যভাৱ উন্নত, পুণ্যকৰ্মত অংশগ্ৰহণ আৰু অৰ্থ ব্যয়, সামাজিক কৰ্মত অশান্তি বৃদ্ধি, অপমান প্ৰাপ্তিৰ আশংকা, ৰাজভয়। বিদ্যাৰ্থীৰ চকু, দাঁত আদি মুখমণ্ডলৰ ৰোগৰ সম্ভাৱনা, অৰ্থ আৰু বন্ধু লাভ। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব, বাঞ্ছা পূৰণৰ যোগ, সম্ভৱস্থলত কৰ্মপ্ৰাপ্তিত আনন্দও থাকিব। প্ৰেমত অবাবত সন্দেহ বৃদ্ধি, দুখ, নতুন বন্ধু লাভৰ যোগ। পাৰিবাৰিকত ধন আৰু সম্পত্তি লাভত আনন্দ থাকিব, অতিথিৰ আগমন, শুভ সংবাদ লাভ। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, ব্যয় বৃদ্ধি, ঋণ প্ৰাপ্তিৰ যোগো বিদ্যমান। কৰ্মচাৰীৰ ধন লাভ, ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়ৰ যোগ আছে। আজি শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 2 সংখ্যা অশুভ। আজি ধনুৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত ৰক্ত আৰু স্নায়ু সংক্ৰান্ত ৰোগ, পুৰণা ৰোগ বৃদ্ধি আদি নানা অশান্তি দেখা পোৱা যায়। অস্ত্ৰ, যান বাহন আদিৰ আঘাতৰ পৰাও সাৱধানতা লোৱা উচিত। সম্পদ লাভ আৰু ধৰ্মীয় কৰ্ম। বিদ্যাৰ্থীৰ কৰ্মোন্নতি অব্যাহত থাকিব, উচ্চ ব্যক্তিৰ পৰা সন্মান প্ৰাপ্তিৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষ উন্নতি দেখা পোৱা নাযায়, নতুন চিন্তা আৰু নতুন আঁচনি গ্ৰহণৰ যোগ। প্ৰেমত আনন্দ, যিকোনো পৰিৱেশত প্ৰিয় বন্ধুৰ সহায় সহযোগ লাভ, শুভ কৰ্মত যোগদান। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব, সুখ বৃদ্ধি। ব্যৱসায়ত কৰ্মোন্নতি থাকিব যদিও মনোবাঞ্ছিত নহ'ব, নতুন সিদ্ধান্ত গ্ৰহণৰ যোগ। কৰ্মচাৰী গতানুগতিক, শুভ দিন। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 6 আৰু 9 সংখ্যা অশুভ। আজি মকৰ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যভাৱ উন্নত থাকিব, বাঞ্ছিত সম্পত্তি আৰু অৰ্থ লাভ, অকস্মাত অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা। বিদ্যাৰ্থীৰ গতানুগতিক, সামাজিক কৰ্মত অংশগ্ৰহণ, নতুন বন্ধু লাভ। কৰ্মপ্ৰাৰ্থীৰ শুভ সংবাদ লাভ, নতুন চিন্তা আৰু সিদ্ধান্ত গ্ৰহণৰ যোগ। প্ৰেমৰ পৰিৱেশ অনুন্নত, যিকোনো পৰিৱেশত প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। পাৰিবাৰিকত সুখ থাকিব, যদিও কাৰোবাৰ লগত মনোমালিন্যৰ সম্ভাৱনা। ব্যয়াধিক্যত চিন্তা বৃদ্ধি। ব্যৱসায়ত কৰ্মোন্নতি থাকিব,
যদিও অধিক ধনহানিত দুখ বৃদ্ধি, সম্পত্তি লাভৰ যোগ। কৰ্মচাৰী ব্যস্ততা, ধন লাভ আৰু সামাজিক কৰ্মত আনন্দ, ভ্ৰমণ, শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 1 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্য উন্নত থাকিব, বাঞ্ছিত শুভ সংবাদ লাভ, সামাজিক কৰ্মত অশান্তি আৰু ভয় বৃদ্ধি, আনন্দোৎসৱত যোগদান। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি থাকিব যদিও পৰিৱেশ অনুকূল নহয়, অবাবত অৰ্থহানি, নৃত্য গীত আৰু নাট্যত সুনাম বৃদ্ধিৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ হতাশা, সামাজিক কৰ্মত ব্যস্ততা আৰু ধন লাভ। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব, নতুন সুবন্ধু লাভৰ যোগো বিদ্যমান, সিদ্ধান্ত গ্ৰহণৰ যোগ। পাৰিবাৰিকত আনন্দ, বিভিন্ন উৎসৰ পৰা অৰ্থ লাভ, শুভ সংবাদ লাভ, অতিথিৰ আগমন, শুভ কৰ্মত অংশগ্ৰহণ, সুখাদ্য ক্ৰয়ত প্ৰতাৰিত হোৱাৰ পৰা সাৱধান হোৱা উচিত। ব্যৱসায়ত ক্ৰমোন্নতি থাকিব, উপাৰ্জন বৃদ্ধি। কৰ্মচাৰী পৰিৱেশত আনন্দ থাকিব, যশস্যা লাভ, অৰ্থলাভত আনন্দ, শুভ ৰং কফি, শুভ সংখ্যা 8 আৰু 5 সংখ্যা অশুভ। আজি মীন ৰাশিৰ স্বাস্থ্যত অস্ত্ৰ, জুই, যান বাহন আদিৰ আশংকা দেখা পোৱা যায়। পুণ্যকৰ্মত অধিক ব্যয়, ধন লাভত আনন্দ। বিদ্যাৰ্থীৰ উন্নতি অব্যাহত থাকিব, প্ৰতিযোগিতামূলক ক্ষেত্ৰত যশস্যা লাভ। উচ্চ ব্যক্তিৰ পৰা সন্মান প্ৰাপ্তি। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশত বিভিন্ন অমংগল, দুখ আৰু হতাশা বৃদ্ধি, ভ্ৰমণ যোগ, অবাবত অৰ্থহানি। প্ৰেমত কৰ্মোন্নতি অব্যাহত থাকিব, শুভ কৰ্মত অংশগ্ৰহণ, প্ৰিয় বন্ধুৰ সংগত আনন্দ বৃদ্ধি। পাৰিবাৰিকত সুখ, নতুন বন্ধু লাভৰ যোগ, বাঞ্ছিত শুভ সংবাদ লাভ, সামাজিক কৰ্মত উন্নতি। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, নতুন আঁচনি আৰু সিদ্ধান্ত গ্ৰহণৰ যোগ দেখা যায়। ৰাজ সাহায্য লাভৰ সংবাদ লাভৰ যোগো আছে। কৰ্মচাৰী পৰিশ্ৰম বৃদ্ধি, স্বাস্থ্যভাৱ দুৰ্বল, ব্যাধিক্য যোগ। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 2 সংখ্যা অশুভ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতি দি বিদায় লৈছো। এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 2 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 5 পোৱা যায়। এতিয়া 2 আৰু 5 সংখ্যা দুটা যোগ কৰিলে 7 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। ধন্যবাদ।